কোকৰাঝাৰ চিৰাং জিলাৰ 7টা সমষ্টিৰ লোক ইয়ালৈ আহিছে, 7টা বিধানসভা সমষ্টি, আৰু সকলোৱে আজি ৭৫,০০০কৈ চেক পাব আৰু এগ্ৰিমেণ্টখন সাইন কৰি দিয়াৰ লগে লগে বাকী ২৫,০০০ টকা দিব আৰু ইয়াৰ পিছত আৰু 1 লাখ টকা আমি দিম। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি এনেকৈ অসমত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম পইণ্ট 2ৰ জৰিয়তে ৭৫,০০০ যুৱক যুৱতীক আমি এই সহায় কৰিছোঁ। আমাৰ লক্ষ্য হ'ল যাতে আমাৰ নতুন প্ৰজন্ম সুন্দৰভাৱে আত্মসংস্থাপিত হ'ব পাৰে, স্বাৱলম্বী হ'ব পাৰে, আৰু ইয়াৰ জৰিয়তে অসমৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে যাতে উপাৰ্জন বৃদ্ধি হয়, কামসমূহ আগবঢ়াই নিব পাৰে। আৰু আজি ইয়াতো বহুকেইজন যুৱক যুৱতী পাইছোঁ খুব উৎসাহেৰে, তেখেতসকলে কোনোবাই DTP চেণ্টাৰ, কোনোবাই চিলাই মেচিনৰ কাম, কোনোবাই গাহৰি ফাৰ্ম ইত্যাদি কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে। মই সকলোকে শুভেচ্ছা দিছোঁ। আৰু এই আঁচনিয়ে যোৱা সময়তো যথেষ্ট সফলতা দেখুৱাইছে। যোৱা বছৰ আমি ২৫,০০০ যুৱক যুৱতীক দিছিলোঁ, যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে ইয়াত সফলতা দেখুৱাইছে। গতিকে এয়া অসমৰ ভৱিষ্যতৰ কাৰণে এখন অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি। তেওঁলোক কেতিয়া মৰ্চাত থাকে মৰ্চাত নাথাকে সেইটো আমাৰ কাৰণে কোনো প্ৰয়োজনীয় কথা নহয়। অসমত এইবাৰ ইলেকশ্যন হ'ব দুটা ছিষ্টেমত। এটা হ'ল যিয়ে ভাৰতবৰ্ষক ভাল পায়, অসমক ভাল পায়, খিলঞ্জীয়াক ভাল পায়, অসমখনৰ উন্নয়ন বিকাশ বিচাৰে, সেইসকল লোক আমাৰ লগত আছে। আৰু এচাম লোক আছে অসমখনক আগ্ৰাসন কৰিব বিচাৰে, অসমখনক কেনেকৈ শেষ কৰিব পাৰি, খিলঞ্জীয়া মানুহক কেনেকৈ নিঃশেষ কৰিব পাৰি তাৰ কাৰণে কাম কৰে। গতিকে অসমত তেনেকুৱা এচাম মানুহ আছে, সেই চাম মানুহৰ যিটো ভোট, সেই ভোটবিলাক বিৰোধীৰ লগত আছে। সি কংগ্ৰেছেই হওক, সি ৰাইজৰ দলে হওক, সি UDF হওক, সি AJP হওক, তাত আমাৰ কোনো প্ৰয়োজন নাই। আৰু বাকী যিখিনি অসম খিলঞ্জীয়া আৰু অসমীয়াক ভাল পোৱা, অসমৰ বিকাশ বিচৰা মানুহখিনি আমাৰ লগত আছে। আমাৰ ভোটখিনি সদায় আছে। আৰু এই যিখিনি ভোট এইখিনি আমাৰ লগত নাই, ই কংগ্ৰেছ কৰিয়ে কৰক, UDF কৰক, ৰাইজৰ দলে কৰক, আমাৰ তাত কোনো ফৰক নপৰে। বিৰোধী ঐক্য বোলে সকলোৰে আশাটো হ'ল মিয়া ভোটৰ ওপৰত। সকলোকে লাগে অনুপ্ৰৱেশকাৰী মিয়াৰ ভোট। গতিকে তেওঁলোকে মিয়াৰ ভোট পাবৰ কাৰণে খোৱা কামৰা কৰি আছে। মিয়াৰ ভোট অখিলকো লাগে, মিয়াৰ ভোট কংগ্ৰেছকো লাগে। গতিকে তেওঁলোকৰ সেই মিয়া সমষ্টিকেইটাৰ হয়তো হিচাপ পত্ৰ মিলা নাই, কিন্তু অন্তৰেৰে তেওঁলোকে একলগ হৈ আছে। BTCত আমি NDA হিচাপে 15খন আসনৰ 15খনে পাম। দেখা গৈছে যে BPF কৈছে NDA হিচাপে খেলিব, UPPL কৈ আছে অকলে খেলিব, তেতিয়াহ'লে মিত্ৰতা। আমাৰ কথাটো হ'ল যে আমি NDA হিচাপে একেলগে আছোঁ, আৰু নিৰ্বাচনৰ সময়ত NDAৰ নিৰ্বাচন আমি NDA হিচাপে খেলিম। নিশ্চয়কৈ BTC এৰিয়াত UPPL আৰু BPF একেলগে নিৰ্বাচন খেলিব পাৰিব নোৱাৰিব সেইটো তেখেতসকলে সিদ্ধান্ত ল'ব। আমাৰ ফালৰ পৰা আমি NDAত, আমাৰ কাৰণে BTCত BPF হওক বা UPPL হওক, তেওঁলোকে যদি মিত্ৰতা কৰি কিবা মিলাই ল'ব পাৰে আমাৰ ক'বলগীয়া একো নাই। আৰু তেওঁলোকে যদি মিলাব নোৱাৰে, আমি কোনোবা এটাৰ লগত থাকি ইলেকশ্যন খেলিব লাগিব। চাওক, আমাৰ মিত্ৰতাৰ এনেকুৱা কথাও থাকে যে কিছুমান সমষ্টিত দলটোৱে কেতিয়াবা মিলাব নোৱাৰা অৱস্থা হয়। যোৱা সময়তো আপুনি যদি চাই আমি বহু সমষ্টিত মিত্ৰতাৰে ইলেকশ্যন খেলিছোঁ, ফ্ৰেণ্ডলি কণ্টেষ্টটো কৰিছোঁ। গতিকে এনেকুৱা নহয় যে মিত্ৰ দলৰ মাজত কেতিয়াবা কণ্টেষ্ট নহ'ব, এইটো কোনো তেনেকুৱা ফৰ্মুলাও নহয়। কাৰণ কেতিয়াবা দলৰ প্ৰেছাৰ থাকে, দলত আমিও বিচাৰোঁ, আমাৰ মিত্ৰ দলেও বিচাৰে, কেতিয়াবা মিলাব নোৱাৰিলেতো মিত্ৰতাৰে খেলে। তেনেকুৱা মিত্ৰতাৰ নিৰ্বাচনটো আগতেও বহুবাৰ হৈছে। ৰাজ্যসভাৰ ৩খন আসনতে আমি NDA বা আমাৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, আৰু আমি ৩খন আসন এইবাৰ বিজয় লাভ কৰিম। এতিয়ালৈকে যিহেতু আমাৰ নেতৃত্ব বহা নাই, নেতৃত্বই সিদ্ধান্ত লোৱা নাই, গতিকে মই কেনেকৈ ক'ম কোনে নিৰ্বাচন খেলিব। নিৰ্বাচনৰ কাৰণে নেতৃত্ব যি প্ৰাৰ্থী বা নেতৃত্বই সিদ্ধান্ত লৈ পেলাই প্ৰাৰ্থী কোন হ'ব তাক ঘোষণা কৰিব, আৰু তাৰ লগে লগে আপোনালোকে গম পাব কোন প্ৰাৰ্থী হ'ব।